প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত স্বাগতম জনাইছো। অসমৰ নতুন মুখ্যমন্ত্ৰী আব্দুল খালেক, শেখ হাছিনাও অসমৰ মুখ্যমন্ত্ৰী। অসমৰ ৰাজধানী ক'ত সেই বিষয়ে নাজানে একাংশ নাগৰিকে। একাংশ সন্দেহজনক নাগৰিকক সাংবাদিকে প্ৰশ্ন কৰিছিল অসমৰ মুখ্যমন্ত্ৰী কোন, আৰু তাৰ উত্তৰ দিছিল অসমৰ মুখ্যমন্ত্ৰী হৈছে আব্দুল খালেক আৰু শেখ হাছিনা। এইবোৰ সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো। অসমৰ নতুন মুখ্যমন্ত্ৰী আব্দুল খালেক, শেখ হাছিনাও অসমৰ মুখ্যমন্ত্ৰী। অসমৰ মুখ্যমন্ত্ৰী কোন, অসমৰ ৰাজধানী কি নাজানে সন্দেহজনক নাগৰিকে। আৰু তিনিচুকীয়াত সংগঠনে আবদ্ধ কৰা মিয়া শ্ৰমিকৰ মন্তব্য শুনিলে আপোনাৰো চকু কপালত উঠিব। এতিয়া দেখিবলৈ পোৱা গৈছে উজনিত আৰম্ভ হৈছে মিয়া খেদা অভিযান, আৰু তাৰ মাজতেই তিনিচুকীয়াত আজিৰ দিনটোত আবদ্ধ কৰা হৈছিল কেইবাজনো শ্ৰমিকক, আৰু সেই শ্ৰমিকসকলক সোধা হৈছিল অসমৰ মুখ্যমন্ত্ৰী কোন। অসমৰ মুখ্যমন্ত্ৰী কোন বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁলোকে যি উত্তৰ দিলে সেয়া শুনিলে আপোনাৰো চকু কপালত উঠিব। এনেদৰে মন্তব্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হৈছে আব্দুল খালেক আৰু শেখ হাছিনা। অসমৰ ৰাজধানী ক'ত নাজানে এইসকল সন্দেহযুক্ত নাগৰিকে, আৰু দল সংগঠনে আবদ্ধ কৰা শ্ৰমিকৰ এনে মন্তব্যৰ পাছতে এতিয়া ৰাজ্যজুৰি এই ভিডিঅ'য়ে বিশেষ চৰ্চা লাভ কৰিছে। ৰাজ্যত এফালে উচ্ছেদ, আনফালে উজনিত দল সংগঠনে আৰম্ভ কৰিছে এতিয়া মিয়া খেদা অভিযান। মিয়া খেদা অভিযানৰ মাজতে তিনিচুকীয়াত দেখিবলৈ পোৱা গৈছে এইবাৰ তিনিচুকীয়াৰ দল সংগঠনে তিনিচুকীয়া আৰু উজনি অসমৰ বিভিন্ন প্ৰান্তত ঘৰে ঘৰে গৈ এনেদৰে মিয়া খেদা অভিযান অব্যাহত ৰাখিছে। আৰু তাৰ মাজতে সাংবাদিকে প্ৰশ্ন কৰিছিল অসমৰ মুখ্যমন্ত্ৰী কোন। অসমৰ মুখ্যমন্ত্ৰী আব্দুল খালেক, শেখ হাছিনাও অসমৰ মুখ্যমন্ত্ৰী। এই মন্তব্য কৰিছে সন্দেহজনক নাগৰিকে। অসমৰ মুখ্যমন্ত্ৰী কোন, অসমৰ ৰাজধানী কি নাজানে সন্দেহজনক নাগৰিকে। আৰু তিনিচুকীয়াত সংগঠনে আবদ্ধ কৰা মিয়া শ্ৰমিকৰ এনে মন্তব্যৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি চৰ্চা আৰম্ভ হৈছে। ৰাজ্যত এফালে উচ্ছেদ অভিযান আৰু আনফালে উজনিত এতিয়া দল সংগঠনে আৰম্ভ কৰিছে মিয়া খেদা অভিযান। মিয়া খেদা অভিযানৰ মাজতে এইবাৰ আটক কৰা হৈছিল তিনিচুকীয়াত কেইবাজনো এনেধৰণৰ সন্দেহজনক নাগৰিক, আৰু সন্দেহজনক নাগৰিকক প্ৰশ্ন কৰা হৈছিল অসমৰ মুখ্যমন্ত্ৰী কোন আৰু অসমৰ ৰাজধানী কি। আৰু তাৰ উত্তৰত তেওঁলোকে জনাইছে যে অসমৰ মুখ্যমন্ত্ৰী আব্দুল খালেক আৰু সমান্তৰালভাৱে শেখ হাছিনাকো অসমৰ মুখ্যমন্ত্ৰী পাতিলে এইসকল সন্দেহযুক্ত নাগৰিকে। আৰু তাৰ পাছতেই অসমৰ ৰাজধানী ক'ত বুলি প্ৰশ্ন কৰিছিল সাংবাদিকে, কিন্তু সেই প্ৰশ্নৰ উত্তৰত অসমৰ ৰাজধানী ক'ত সেই বিষয়ে জ্ঞাত নহয় এইসকল শ্ৰমিক। আৰু এই ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত, আৰু তাৰ পাছতেই দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ সৰ্বত্ৰে এই কাণ্ডক লৈ এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিভিন্নজনে। এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো। এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উচ্ছেদ অভিযানৰ সমান্তৰালভাৱে উজনিত দল সংগঠনে আৰম্ভ কৰিছে মিয়া খেদা অভিযান, আৰু মিয়া খেদা অভিযানৰ মাজতে তিনিচুকীয়াত আটক কৰা হৈছিল কেইবাজনো সন্দেহযুক্ত নাগৰিকক। সন্দেহযুক্ত নাগৰিকক আটক কৰাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী কোন বুলি প্ৰশ্ন কৰিছিল সাংবাদিকে কৰাৰ প্ৰশ্নৰ উত্তৰত যি ক'লে সন্দেহযুক্ত নাগৰিকে সেয়া শুনিলে আপোনাৰো চকু কপালত উঠিব। অসমৰ মুখ্যমন্ত্ৰী আব্দুল খালেক আৰু শেখ হাছিনা বুলি মন্তব্য কৰিলে, উত্তৰ দিলে এইসকল সন্দেহজনক নাগৰিকে। অসমৰ ৰাজধানী ক'ত সেই বিষয়েও জ্ঞাত নহয় এইসকল সন্দেহজনক নাগৰিক। আৰু তাৰ পাছত এতিয়া সৰ্বত্ৰে চৰ্চা হৈছে এই বিষয়ক লৈ। তিনিচুকীয়াত সংগঠনে আবদ্ধ কৰিছিল অসমৰ নতুন মুখ্যমন্ত্ৰী কোন। অসমৰ নতুন মুখ্যমন্ত্ৰী আব্দুল খালেক বুলি মন্তব্য প্ৰকাশ কৰিছে এতিয়া সন্দেহজনক নাগৰিকে। শেখ হাছিনা অসমৰ মুখ্যমন্ত্ৰী বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে। সমান্তৰালভাৱে তিনিচুকীয়াত আবদ্ধ কৰিছিল শ্ৰমিকক। একাংশ দল সংগঠনে শ্ৰমিকক আবদ্ধ কৰি প্ৰশ্ন কৰিছিল অসমৰ মুখ্যমন্ত্ৰী কোন, অসমৰ ৰাজধানী কি। অসমৰ মুখ্যমন্ত্ৰী শেখ হাছিনা আৰু আব্দুল খালেক বুলি মন্তব্য কৰাৰ বিপৰীতে অসমৰ ৰাজধানী ক'ত নাজানে এতিয়া সন্দেহজনক লোকে। আৰু তিনিচুকীয়াত সংগঠনে আবদ্ধ কৰা শ্ৰমিকৰ এনে উত্তৰৰ পাছতে এতিয়া ৰাজ্যজুৰি সৰ্বত্ৰে প্ৰতিক্ৰিয়া অব্যাহত আছে। শ্ৰমিকে কি কৈছে এই মুহূৰ্তত আপোনালোকক সেয়া শুনাইছো। অৰুণাচল। আচ্ছা, অসমৰ ৰাজধানী কোনটো? নাজানো। অসমৰ ৰাজধানী কোন? নাজানো। তুমি ক'ত থাকা? বৰপেটা। তোমাৰ MLA কোন? আব্দুল খালেক। MP কোন? নাজানো।
অসমৰ মুখ্যমন্ত্ৰী আব্দুল কালাম নাজানে তো অসমৰ মুখ্যমন্ত্ৰী নাজানা এইটো নাম কি আরিফুল আৰিফুল কি আরিফুল ঘৰ ক'ত মানকতে সমষ্টি নাম কি না জানো হা না জানো সমষ্টি নাম জানা এমএলএ চিনি পোৱা নাই এমএলএ জাভেদ ইসলাম জাভেদ ইছলাম সমষ্টি নাজানা কিমান লৈকে পঢ়িছিলা মেডেল হা স্কুলৰ নাম কি কোন স্কুলত পঢ়িছিলা নাম কি না জানো কিমান দিন স্কুল এৰা 6-7 বছর 6-7 বছৰ হৈ গ'ল হেৰি কোন আছে এই শিক্ষামন্ত্ৰীৰ নাম কি জানা নাই মুখ্যমন্ত্ৰীৰ নাম জানা নাই মুখ্যমন্ত্রী হা জানা কি নাম হিমন্ত বিশ্ব হেমন্ত বিশ্ব শৰ্মা সমষ্টিৰ নাম জানা মা আছে নাই মা দাদা মা আছে মা দাদা দেউতা দেউতা কিমান বয়স হ'ল আমার 21 কি কাম কৰিবা রাজনীতি ৰাজমিস্ত্ৰী কৰিবা আপনার ঘর কত আছে অরিজিনালি কোর পড়া মুরারি 1 নং গাইঙ্গা নগা মুরারি নগাঁও আপনি অসমৰ মুখ্যমন্ত্ৰীৰ নাম নেজানে কি নাম ক'লে আপুনি একবাৰ আকৌ কওকচোন হাসিনা বেগম অলপ জোৰকে কওক হাসিনা বেগম হাসিনা বেগম কোন আছে অসমৰ মুখ্যমন্ত্রী অসমৰ মুখ্যমন্ত্ৰী 4 মাহ হলে 4 মাহ কোনে আনিছিলে আপোনাক মই এটা কাজ কৰিবলৈ আহিছো কোনে আনিছিলে কোনে মই এটা বন্ধু আছিল যেন সেই বন্ধু কি নাম আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড কি আছে উলিয়াই দিয়ক দলিল বৰ্তমান ক'ত আছে তেওঁ ক'ত আছে আছে এটা কথা কওকচোন আপোনাৰ জন্ম অসমতে আপোনাৰ জন্ম ক'ত 1 নং গাইঙ্গা অসমতে জন্ম অসমৰ মুখ্যমন্ত্ৰীৰ নামটো জানে নেকি অসমৰ মুখ্যমন্ত্ৰী জানে নাম আপুনি পঢ়া শুনা কৰিছে নাই 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 কৰা মুখ্যমন্ত্ৰী নাম এবাৰ কৈছিলি কি নাম আছিলে আমি পাহৰি গ'লো কোৱাচোন হাসিনা কি আছিলে কি আছিলে বেগম নে কি আছিলে কি আছিলে কৈ দিয়ক হে হাসিনা শুদ্ধ একদম এক নম্বৰ শুদ্ধ কি নাম আছিলে হাসিনা বেগম হাসিনা বেগম তোকে বলেছিলাম কথা বৰপেটা ক'ত গৈ আছে হা ক'ত গৈ আছে কামত ক'ত অৰুণাচল আচ্ছা অসমৰ ৰাজধানী কোনটো নাজানো অসমৰ ৰাজধানী কোনটো নাজানো তুমি ক'ত থাকা বৰপেটা তোমাৰ এমএলএ কোন আব্দুল কালাম এমপি কোন না জানো নাজানা অসমৰ